কাৰ্যালয়ত থকাৰ কোনো মিনিং নাই। বাজেট আছে থাকিব লাগে। 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে। মই বেলেগ মুখ্যমন্ত্ৰীৰ দৰে ৰাতি 9টালৈকে কাম কৰক, 10টালৈকে কাম কৰক, কামটো নহয় আড্ডাহে থাকে। গতিকে আমাৰ ইলেকট্ৰনিক ফাইল চবৰে আছে, যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে। ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত লাঞ্চৰ সময়তো কাম কৰক। ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছো যে আমাৰ অফিচ বিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিছকানেকশ্যন, আমিতো কৈ নোৱাৰো যে আপোনালোকে লাইট বন্ধ কৰক, নকৰে। যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব, কিন্তু যোনে নকৰে আমি এটা পলিচি ডিচিশ্যন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেইটা ক্ৰিটিকেল অফিচত বাদ দি, এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়তো কাম কৰিবই লাগিব, ছেক্ৰেটাৰীত কাম কৰিবই লাগিব, কিন্তু টেক্স ডিপাৰ্টমেণ্টত ৰাতি 7টাৰ পিছত কাম কৰাৰ ইয়াত কোনো ভেলু এডিশ্যন নহয়। স্বাস্থ্য বেয়া হয়, মানুহৰ কাম বেয়া হয়, তাতকৈ ঘৰত গৈ ফেমিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল। গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিছকানেকশ্যনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে নিজে অটো ডিছকানেক্ট কৰি দিব, আমি কোনো লাইট বন্ধ কৰিব নালাগে। আজিৰ দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিছকানেকশ্যনলৈকে লৈ আহিছো। আজিৰ দিনটোত 232 কাৰ্যালয় অটো ডিছকানেকশ্যনত গৈছে আৰু কোনো আপত্তিও কৰা নাই। সকলো বিল্ডিঙতে সোলাৰ আমি কম্পালচৰি কৰিব লাগে আৰু মই বিত্ত বিভাগক অনুৰোধ কৰি যে এটা OM এটা ইস্যু হ'ব লাগে যে আমাৰ গোটেই লাইট সোলাৰেদি আহিব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংকল্প লৈছে যে অহা 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কাৰ্যালয় সোলাৰৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ফসিল ফুয়েলৰ ওপৰত আমি উৎপাদন কৰা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হ'ব। সমাজখন বিশেষকৈ এনভাইৰনমেণ্টৰ ক্ষেত্ৰত এইটো এটা অসমৰ সফল পদক্ষেপ হ'ব। থাৰ্ড হৈছে ইলেক্ট্ৰিচিটি, যে আমি ইলেক্ট্ৰিচিটি ইউজ কৰোঁতে কৰবাত 5টা বাল্ব নলগাই 2টা বাল্ব লগালেও যদি সি ষ্ট্ৰেটেজিক পইণ্টত তাক লোকেট কৰা হয় তেতিয়াহ'লে 2টা বাল্বেও যথেষ্ট পোহৰ দিয়ে, কিন্তু নন ষ্ট্ৰেটেজিকেলি আমি হেফেজাৰ্টলি লগালে আমাৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজনীয়তা বেছি আহি পৰিবই। যিমান কেইটা নতুন বিল্ডিং আমাৰ কাম হৈ আছে এই গোটেই কেইটাতে সেই দিশলৈকে যাবৰ কাৰণে মই অনুৰোধ কৰিছো আৰু লাহে লাহে